আজি আমাৰ গাড়ী ঠেলিব লগা হৈ গ'ল। হেল্ল' গাইজ, মই কুলদীপ আৰু লক্ষীদ্বীপ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি যাম দীঘলপানীলৈ। তো মই দেৰি নকৰি গাড়ীখন লৈ আহি গ'লোঁ। তাৰ পাছত দাদাজনক গাড়ীত বহাই আমিও আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এতিয়া আমি 1 নম্বৰ কাকি চাৰিআলি পালোঁ। যিহেতু আমি ভিতৰৰ ৰাস্তাদি যাম, সেইকাৰণে ইয়াৰ পৰা সোঁফালে যাব লাগিব। এতিয়া আমি আহি পাই লোডিং কৰা জেগা। এয়া দাদাকেইজনে লোডিং কৰি আছে আৰু এইফালে টিংটো মেচিনত কাটি কাটি দি আছে দুজনে, আৰু দুজনে গাড়ীত লোডিং কৰি আছে। আৰু এইফালে আমাৰ ৰেজিংখিনিও ছেফটি হৈ গ'ল। আৰু ৰেজিংখিনি গাড়ীত তুলি কৰি বান্ধি দিয়াৰ পাছত আমাৰ গাড়ী লোডিং কমপ্লিট হৈ গ'ল। আৰু এতিয়া বলক আমি যাত্ৰা আৰম্ভ কৰোঁ। যিহেতু আমি অহা ৰাস্তাটো অলপ বহুতেই বেয়া আছিলে, সেইটো কাৰণে আমি আহোঁতে নতুন এটা ৰাস্তা দি আহিছোঁ। আৰু এতিয়া আমি নীলবাগান পালোঁ। আৰু ইয়াৰ পৰা প্ৰায় 35 কিলোমিটাৰমান গ'লে আমি আনলোডিং কৰা জেগা পাই যাম। আৰু এতিয়া আমি আহি পালোঁ বৰবহাত মালটো ঠিকে আছেনে চাই পেলাই আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপাছত আমি মাল খালী কৰা জেগা পাই গ'লোঁ আৰু মালটো খালী কৰি আছে। আৰু আপোনালোকৰ কোনোবাই যদি মোৰ গাড়ী ভাড়া ল'ম বুলি বিচাৰে, ডেছক্ৰিপশ্যনত নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।